শুনা নহয় মই যোৱা ডেটত একচুৱেলি আপোনালোকক মই বিশেষভাৱে ব্ৰিফিং কৰিব পৰা নাই কাৰণ কিয় যোৱা ডেটত মই জাজমেণ্টটো পোৱা নাছিলোঁ আৰু মই জাজমেণ্টটো পঢ়ি মই আচলতে সন্তুষ্ট নহয়। এই যে 25জন যে খালাচ দিছে এই 20জনৰো যি 20জন আজি তেওঁ কনভিক্ট কৰিলে 302 302 ধাৰাত তেওঁলোকক শাস্তি প্ৰদান কৰাৰ কোনো তেনেকুৱা সাক্ষী নাই। মই এটা আৰ্গুমেণ্ট কৰিছিলোঁ যে আপোনালোকে জানিব যে আমাৰ ইণ্টেনশ্যন টু কিল মানে মানুহজনক মাৰাৰ অভিপ্ৰায় নাছিল। মৰিছে সঁচা, আমি কোৱা নাই যে আমিও দুখ প্ৰকাশ কৰোঁ অভিজিত দলৰ কাৰণে, আমিও হিউমেন বিং যে আমাৰো ব্যথা জন্মে, কিন্তু আইনগত দৃষ্টিভংগীৰ পৰা যদি আপোনালোকে পৰ্যালোচনা কৰে তেওঁলোকে এটা সপাধাৰা বুলি জমা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ হয়তো হেৰিৰ কাৰণেই মৃত্যু হৈছে। কিন্তু আইনত কোৱা হৈছে যে এজন মানুহৰ যেতিয়া মানে মাৰিম বুলি অভিপ্ৰায় নকৰে তেতিয়া 302 নাহে। ইণ্টেনশ্যনটো নাছিল, তেওঁলোকৰ ইণ্টেনশ্যনটো আছিল ইয়াক শাৰীৰিকভাৱে অপদস্থ কৰা বা শাৰীৰিকভাৱে বা জখম কৰা। গতিকে সেইকাৰণে আমি কৈছোঁ যে এই কেছটোত মই প্ৰথম দিনাই কৈছিলোঁ যে আপোনালোকে তেতিয়া আচৰিত পাইছিল 20 তাৰিখৰ আগত এটা ডেটত মই বোধহয় 6 তাৰিখে যে ইয়াত 302ৰ কোনো ইনগ্ৰেডিয়েণ্ট নাই। আজি এই জাজমেণ্টটো আজি ধৰক পানিছমেণ্টৰ আৰ্গুমেণ্ট আছে, ধৰক লাইফ দিছে এতিয়া লাইফেই দিব, যিহেতু 302 আছে লাইফেই দিব। ইয়াত ফাঁচিও দিব নোৱাৰে কাৰণ ইয়াত এগ্ৰাভেটিভ ফৰ্ম নাই। ফাঁচি দিব লাগিলে ৰেয়াৰেষ্ট কৰিব লাগে, ইমান ঘৃণনীয় হ'ব লাগিব যে পৃথিৱীত সেনেকুৱা ঘটনা বিৰল আৰু এইটোত সেনেকুৱা নাই। গতিকে ইয়াত যদিও যোৱা ডেটত মই শুনিছোঁ যাতে বহুতেই আহ্বান জনাইছে ফাঁচি হ'বলৈ, মই এই ডেটত ফাঁচি দিব নোৱাৰে। মই এইটো একেবাৰে আইনৰ দৃষ্টিভংগীৰ ভিতৰৰ পৰা কৈছোঁ, যদি কোৰ্টে কি ডিচাইড কৰে বেলেগ কথা। মোৰ এজ এ ডিফেন্স লয়াৰ মোৰ সম্পূৰ্ণ এইটো মই সাক্ষীবাদী চাই মই এইটো কৈছোঁ যে এই কেছত কোনো কাৰণত তেওঁলোকক কেপিটেল পানিছমেণ্ট বা মৃত্যুদণ্ড দিব নোৱাৰে। এই কেছত যিহেতু 302 দিছে, যিহেতু যাৱজ্জীৱন কাৰাদণ্ড হ'ব, সেইটো মই খাটাং কৈছোঁ কাৰণ 302 তাতকৈ কম পানিছমেণ্ট দিব নোৱাৰে, যাৱজ্জীৱন কাৰাদণ্ড দিবই। কিন্তু আজিৰ আৰ্গুমেণ্টটো হ'ব যাৱজ্জীৱন কাৰাদণ্ড দিব নে মৃত্যুদণ্ড দিব, সেই ওপৰত আজি আৰ্গুমেণ্ট হ'ব। গতিকে আমি তাত 3 কেটেগৰী মানুহখিনি ভগাই আনিছোঁ 20জনৰ। 3জনৰ অলপ গুৰুতৰ আছে, 13জনৰ অলপ মধ্যম গুৰুতৰ আৰু 3জনৰ একেবাৰে মোটামুটি লঘু। আৰু এনেকুৱা ধৰণৰ সাক্ষীখিনি পৰ্যালোচনা কৰিলে কোনো কাৰণত মানে মই ভাবোঁ যে এই 302 কোনো কাৰণত কোনো ধৰণৰ তেওঁলোকক পানিছমেণ্ট দিব নোৱাৰে। নাই কিন্তু নহয় ৰেকৰ্ডিংখিনিতো প্ৰুফেই হোৱা নাই, আপুনিহে দেখিছে কোন চ'ৰ্চৰ পৰা আছে কোন এইটো প্ৰুফ হোৱা নাই। ৰেকৰ্ডিংটো প্ৰুফ, আপুনি দেখাত কথা বেলেগ, আইনৰ দৃষ্টিত প্ৰুফ কৰাটো বেলেগ। এতিয়া মই কৈছোঁ যে তেওঁলোকৰ যিহেতু মই এটা আৰ্গুমেণ্ট কৰিছিলোঁ যে যদি 302 দিব লাগে, 302 ধাৰাত পানিছমেণ্ট দিব লাগে, তেতিয়া আমাৰ 300 যি ধাৰা আছে দণ্ডবিধি আইনৰ তাৰে থাৰ্ডলি বুলি এটা আপোনাৰ প্ৰভিজো আছে, সেই থাৰ্ডলিত পৰিব লাগে আৰু সেই থাৰ্ডলিত পৰা নাই। নপৰাৰ কাৰণে আমি কৈছোঁ যে যিহেতু আমাৰ যি বিৰছা সিং বুলি এটা কেছ আছে, সেই কেছত 4টা ক্ৰাইটেৰিয়া দিছে যে এটা মানুহক মাৰ্ডাৰ হ'ব লাগিলে এইকেইটা ক্ৰাইটেৰিয়াত ফুলফিল হ'ব লাগিব আৰু সেইকেইটা ক্ৰাইটেৰিয়া ফুলফিল হ'ব নোৱাৰাৰ কাৰণে এইটো 302 ধাৰাত কোনো ধৰণৰ পানিছমেণ্ট দিব পাৰে। বৰ বেছি কোৰ্টে পানিছমেণ্ট দিব পাৰিলেহেঁতেন, এতিয়াতো মই সেইটো যুক্তি ক'ব নোৱাৰিম, মই এইটো হাইকোৰ্টত দিম। মোৰ বোধে কোৰ্টে যদি পানিছমেণ্ট দিব পাৰিলেহেঁতেন 304 পাৰ্ট 2 দিব পাৰিলে। সেইকাৰণে মই কৈছিলোঁ যে আপোনালোক কৈছিলোঁ সিদিনাখনে যে যদি পানিছমেণ্ট হয় চবৰে পানিছমেণ্ট হ'লেও আজি সকলোৱে ওলাই যাব, কাৰণ এইটো পানিছমেণ্ট 10 বছৰতকৈ মই আশা কৰা নাছিলোঁ। পানিছমেণ্ট হ'ব, মই কোৱা নাই যে কিছুমানৰ পানিছমেণ্ট হ'ব, আজি যি 20জনৰ পানিছমেণ্ট দিছে হয়তো কোৰ্টে 304 পাৰ্ট 2 দি তেওঁলোকক 10 বছৰমান দি পেলাই পানিছমেণ্টটো দিব পাৰে আৰু ইয়াত 302 ধাৰাৰ কোনো ধৰণৰ পানিছমেণ্ট দিয়াৰ সাক্ষীবাদী নাই। যিহেতু 302 লাগু হৈছে, গতিকে 302 মতে আপোনাৰ 20জনৰেতো যাৱজ্জীৱন যাৱজ্জীৱন দিবই লাগিব। এতিয়া তেওঁ যিহেতু নিৰ্ণয় কৰিছে ধাৰাটো দিবই লাগিব, গতিকে সেই ক্ষেত্ৰত আমি সিদ্ধান্ত লৈছোঁ যে আমি আজি যাৱজ্জীৱন দিলেও মৃত্যুদণ্ডটো মই নহয় বুলি কৈছোঁ, মৃত্যুদণ্ড দিলেও যাৱজ্জীৱন দিলেও আমি গুৱাহাটী হাইকোৰ্টত যিহেতু ইয়াত কোনো ধৰণৰ তেনেকুৱা সাক্ষী প্ৰমাণ মানে প্ৰচিকিউশ্যনৰ ফালৰ পৰা উত্থাপন কৰিব পৰা নাই, দিব পৰা নাই। গতিকে এই ক্ষেত্ৰত আমাৰ এইটো আহ্বান থাকিব যে এই জাজমেণ্টটোত আমাৰ ফালৰ পৰা আমি সন্তুষ্ট নহয়। যি 20জনক দোষী সাব্যস্ত কৰিছে তাৰ এগেইনষ্টত সেই
20 জনক বচোৱাৰ বাবে হাইকোৰ্টত হাইকোৰ্টত আমি এপিল কৰিম, সেইটো এপিল কৰা ষ্টেটুটৰী অধিকাৰ আছে, আমি কৰিম। আৰু মই ভাবোঁ হাইকোৰ্টে এই কথাটো বিচাৰ্য কৰি হয়তো 304লৈকে কনভাৰ্ট কৰি পেলাই 304 পাৰ্ট 2লৈ কনভাৰ্ট কৰি আটাইবিলাকে অতি সোনকালে মুক্ত আকাশলৈ আহিব। আজি মানে 302ত কি পানিছমেণ্ট দিব, যাৱজ্জীৱন দিব নে মৃত্যুদণ্ড দিব, এই দুটাই আছে। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে যাৱজ্জীৱনটো হোৱাটো ধ্ৰুৱ, যিহেতু 302 অলৰেডি কোৰ্টে ডিচাইড কৰিছে যে সেইটো ছেকশ্যনত অফেন্সটো কৰিছে। গতিকে আজিৰ ডেটত ইয়াত দোষমুক্ত হোৱাৰ কোনো নাই, কাৰণ এখেতৰ এই যে আমাৰ যিটো নগাঁৱৰ যিটো ছেশ্যন কোৰ্ট, সেই ছেশ্যন কোৰ্টৰ ইমানখিনিয়ে পাৱাৰ। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আমি এপিল কৰিম। তেওঁলোকে অভিযুক্ত পক্ষই কৈছে যি 25 জনক দোষমুক্ত কৰিছে তেওঁলোকে তাৰ বিৰুদ্ধে পাৰে আইনগত তেওঁলোকৰো অধিকাৰ আছে, তেওঁ পাৰে যে এওঁসকলক যে এৰি দিছে বা খালাচ দিছে কি যুক্তিত দিছে, কিবা যদি মেটেৰিয়েল আছে কোৰ্টত দাঙি ধৰিব, হাইকোৰ্টত তেওঁলোকে হাইকোৰ্টত এপিল কৰিব। আমিও হাইকোৰ্টত আমাৰ এগেইনষ্টে এই কনভিকশ্যনৰ এগেইনষ্টে আজি যিয়ে নহওক এই পানিছমেণ্টৰ এগেইনষ্টে আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'মেই। আজি পানিছমেণ্ট ডিক্লেয়াৰ নহয়, আজি দিবও পাৰে, কিন্তু আমাৰ ফালৰ পৰা আমি আৰ্গুমেণ্ট কৰিম যে এই পানিছমেণ্টটো কেপিটেল পানিছমেণ্ট নহয় বা মৃত্যুদণ্ড দিব নোৱাৰে, দিলে যাৱজ্জীৱন দিব পাৰে। বিচাৰিম, লগতে লাইফ ইনক্লুজমেণ্টটো বিচাৰিম ফৰ দ্য হোল নেচাৰেল লাইফ। তাৰপিছত কোৰ্টে নিৰ্ণয় দিব। ইতিমধ্যে বিপক্ষ অধিবক্তাগৰাকীয়ে কৈছে যে 20 জনৰ ভিতৰত 3টা কেটেগৰীত ভগাই আনিছে, 3জন গুৰুতৰ, 13জন মধ্যম গুৰুতৰ আৰু 3জন লঘু। নহয়, যিমানেই যি নহওক, চব এটা কথা একদম স্পষ্ট যে এই ধাৰাটো 302 ধাৰাটোত কেৱল লাইফ ইনক্লুজমেণ্ট আৰু নহয় ডেথ চেণ্টেঞ্চ। তেতিয়াহ'লে 304লে কনভাৰ্ট কৰিব নোৱাৰে। 302টো তেখেতে কোৱা মতে 302টো যুক্তিসংগত হোৱা নাই বুলি কৈছে। হয়, সেইটো হাইকোৰ্টেহে নিৰ্ণয় কৰিব যুক্তিসংগত হৈছে কি নাই হোৱা। ইয়াতে এইটো কোনো স্কোপ নাই, কাৰণ ইয়াতে অলৰেডি জাজমেণ্টটো দিলেই যে তেওঁলোকক দোষী সাব্যস্ত হৈছে 302। হয়, আজি কেৱল শাস্তি ঘোষণাটোৰ ওপৰতহে ভিত্তি হ'ব। তাৰ ওপৰত ডেফিনেটলি আৰ্গুমেণ্ট চলিব, কাৰণ কিয় কাৰণে নিয়মটো এইটোৱে যে গোটেইবোৰ আসামীক সুধিব যে আপোনালোকক কি শাস্তি দিব লাগে, কিহৰ কাৰণে কম শাস্তি দিব লাগে। তো সেইটোৰ ওপৰত তেওঁলোকৰ ভাষ্যটো ল'ব, লৈ আমাৰ শুনানি দুপক্ষক শুনি কোৰ্টে অনাৰেবল কোৰ্টে জাজমেণ্টটো দিব। ডেফিনেটলি বিচাৰিছিলে বা তেনেকুৱা যুক্তি প্ৰদৰ্শন কৰিছিলে, আৰু আমিতো ভুক্তভোগী পৰিয়াল তেনেকুৱা বিচাৰিম যাতে এটা দৃষ্টান্ত ভৱিষ্যতলৈ থাকি যায় যে এনেকুৱা ভোগ কৰিলে এনেকুৱা ধৰণৰ শাস্তি পায়, এটা সমাজলৈ এটা সুন্দৰ বাৰ্তা যাব। কাৰণ এনেকুৱা ধৰণৰ অপকৰ্ম ইমান নৃশংস হত্যাকাণ্ড কৰাৰ পাছত যদি দুখীয়া শাস্তি নাপায় বা উচিত শাস্তি নাপায়, তেতিয়াহ'লেতো সমাজলৈ এটা বেয়া বাৰ্তা যাব। গতিকে সেইটোৱে আশা লৈ সকলোৱে আশা পালি আছে, আমিও ভুক্তভোগী পিতৃ মাতৃও সেইটোৱে আশা পালি লৈ ইমানে জীয়াই আছোঁ যে দুখীসকলে উচিত শাস্তি পাব। সেই বস্তুটো আমাৰ এতিয়াও বোধগম্য এতিয়াও হোৱা নাই যে কি কাৰণে তেখেতলোকে অভিযুক্ত নহ'ল, দোষী সাব্যস্ত নহ'ল। গতিকে সেইটো ইয়াত আমাৰ ছেশ্যন কোৰ্টত তেওঁলোকে দোষমুক্ত হ'ল, কিন্তু এটা পৰ্যায় আছে যে আমি হয়তো উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'ব পাৰোঁ। আমাৰ অধিবক্তাই চৰকাৰী পক্ষৰ অধিবক্তাই কথা কৈছেই যে মানে গভৰ্ণমেণ্টক যিহেতু তেওঁ গভৰ্ণমেণ্ট মানে নিযুক্তি দিছিলে, গতিকে গভৰ্ণমেণ্টক তেখেতে এই হেৰিটো যিটো মানে মানে যিটো ভাৰ্ডিক্ট দিলে, সেই ভাৰ্ডিক্টটোত চেলেঞ্জ কৰি উচ্চ ন্যায়ালয়ৰ কাপ চাপিব লাগে বুলি মানে গভৰ্ণমেণ্টক আলোচনা কৰিছে নেকি? এতিয়া সেইদিনাই অকণমান আলোচনা কৰিছিলোঁ, তেখেতৰ মনোভাৱটো জানিছিলোঁ আৰু আমাৰ মনোভাৱটো তেওঁ জনাইছিলোঁ। গতিকে তাৰপিছতে এই বিভিন্ন একো কথা কোৱা নাই, আজিৰ দিনটোলৈ বাট চাইছোঁ। কিমান আশাবাদী আছে? 100% আশা লৈ পেলাই আমি আহিছোঁ, সদায় আশা লৈয়ে আহোঁ। তেতিয়াও আজি যিহেতু 20 জনৰ শাস্তি প্ৰদান কৰিব ন্যায়ালয়ে, সেইটো আশা লৈ আহিছোঁ। আমাৰ আশা আছে আৰু আমি বিশ্বাসো আছে যে ন্যায়ালয়ে আমাক ন্যায় প্ৰদান কৰিব। সেইটোতো আৰু আমি আজি অলপ ৰখিব লাগিব, আমাৰ মহামান্য আদালতে কি ৰায়দান দিয়ে সেইটো লৈ ৰখিব লাগিব, আৰু ৰায়দান দিয়াৰ পিছত আমি আমাৰ নিশ্চয় অভিমত আমি ব্যক্ত কৰিম। ধন্যবাদ। যিহেতু 25 জনক যিটো ৰেহাই দিলে, সেইটো কৈছোঁ, মই ইতিমধ্যে কৈছোঁৱেই যে 25 জনক যিটো দিলে সেইটো সম্পৰ্কে আমি অধিবক্তাসকলৰ লগত আলোচনা কৰি পৰৱৰ্তী ব্যৱস্থা কি ল'ব লাগিব সেইটো আমি ল'ম। আপোনাক যিহেতু সুখী নহয়, সুখীটো নহয়েই কৈছোঁ, সুখী নহয় কাৰণে আমি হয়তো এপিল কৰিব লগা হ'ব পাৰে বা হ'ব,
এনেকুৱা আৰু কথা 20জন যে শাস্তি দিব কেনেকুৱা শাস্তি হোৱাটো বিচাৰে 20জনৰ একে শাস্তি হয়তো নহ'ব পাৰে কিন্তু মূল দোষী কেইজনৰ আমি ফাঁচি হোৱাটো বিচাৰোঁ